যদি যাব পাৰে মই নিউজত দেখিলোঁ, কিন্তু ৰজনীয়া তিৰ্কীৰ লগত মোৰ কালিও কথা হৈছে ৰাতি। ৰজনীয়া তিৰ্কী নাযায়, বিজেপিলৈ নাযায় বুলি কৈছে। এতিয়া কোনোবা চৰকাৰী প্ৰগ্ৰামত আমি একেলগে ক'ৰবাত কৰি পেলাওঁ, সেইটো যদি আকৌ বিজেপিলৈ অনা বুলি দেখায়, মন্ত্ৰীটো চব বিজেপিৰে, আমি কেতিয়াবা চৰকাৰী প্ৰগ্ৰামত একেলগে থাকোঁ, এনেকুৱা হ'ব পাৰে। আৰু বাইদেউ মেটাৰটো একচুৱেলি মই ভাবিব পৰা নাই বা গম পোৱা নাই, কিন্তু নিউজত পাইছোঁ যদি বিজেপিলৈ যায় আমাৰ কংগ্ৰেছৰ তেনেকুৱা প্ৰভাৱ একো নপৰে, ক্ষতিও একো নহয়। বাইদেউ সাধাৰণতে সেই নিজৰ সমষ্টিবেজ ৰাজনীতি কৰিছিল। বহুত নেতা আছে যদিও চিনিয়ৰ, তেওঁলোকে গোটেই অসমত প্ৰভাৱ তেওঁলোকৰ নাথাকে। বাইদেউৰ সেনেকুৱা প্ৰভাৱ গোটেই অসমত নাই, সমষ্টি ভিত্তিত আছিল তেওঁৰ প্ৰভাৱ, এইটো সঁচা। কাৰণ বিগত দিনত মন্ত্ৰীবিলাক থাকোঁতে, প্লানিং এণ্ড ডেভেলপমেণ্ট মন্ত্ৰী আছিল, থাকোঁতে আমাৰ গোটেই লৱাৰ আছাম আপুনি চাব, ৰেকৰ্ড চাব, ওলাই চাব, গোৱালপাৰা, ধুবুৰী, বৰপেটা আদি কৰি বঙাইগাঁও, এই প্লানিং এণ্ড ডেভেলপমেণ্টৰ যিবিলাক আনটাইড ফাণ্ড আছে, ক'তো নাই ফাণ্ড, গোটেই সেই গোলাঘাটতে কেইটামান সমষ্টিতে গৈছে। কিন্তু সেইবিলাক ক্ষেত্ৰত আমি গম পাইছোঁ বিধায়ক হৈ পেলাই যে তেওঁ সমষ্টিৰ বাহিৰে আৰু ক'তো চিন্তা কৰা নাই। গতিকে সঁচাকৈ যদি তেওঁ তেখেত বিজেপিলৈ গৈ আছে, মই শ্ৰদ্ধা কৰিছিলোঁ, ছিনিয়ৰ মানুহ। ছ'চিয়েল ৱেলফেয়াৰত যেতিয়া তেওঁৰ বিৰুদ্ধে কেছ কৰিছিল, কেলেংকাৰী আছিল, আপোনালোকে গম পায়, হয় গৈছিল। মই তেতিয়া এছেম্বলিত কৈছিলোঁ, বাইদেউৰ বিষয়ে ভাল কৈছিলোঁ, কিন্তু কেলেংকাৰীৰ কথা আগৰ পৰাও আনিছিল, এইবিলাক বহুত অভিযোগ আছে। কিন্তু কথাটো হ'ল তেওঁ যদি সঁচাকৈ বিজেপিলৈ যাব, আমাৰ দলৰ দায়িত্ববিলাক লৈ থাকিব নালাগিছিল, গোলাঘাটৰ জিলা সভাপতিৰ পৰা আগৰ পদত্যাগ কৰিব লাগিছিল। এতিয়া মই বিজেপিলৈ যাম, মোকতো কোনো ধৰি ৰাখিব নোৱাৰিব, হয়নে নহয়? কিন্তু সেইটো আমাৰ আক্ষেপ থাকি যাব যে যদি সঁচাকৈ বাইদেউ বিজেপিলৈ যায়, তেনেহ'লে দলত দায়িত্ব কিয় আছিল, এটা এটা প্ৰশ্ন থাকি যাব আমাৰ মনত। আমি এতিয়াও তেখেতক শ্ৰদ্ধা কৰোঁ, ডাঙৰ বাইদেউ হিচাপত মানিছিলোঁ, কিন্তু নিউজটো দেখি মই মানে নিজেই হতভম্ব হৈছোঁ। কিন্তু আমাৰ কংগ্ৰেছ দলৰ কোনো ক্ষতি নহয়, এইটো স্পষ্ট কথা। আৰু এটা কথা, আমাৰ ৰাজদীপ গোৱালা গৈছে, আমাৰ এনেকুৱা এটা হয় যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দলটোক ইউথ ফ'ৰ্চ লৈ গ'ল, আমাৰ এটা ক্ষতি কৰি গ'ল, ঠিক যোৱা ইলেকশ্যনৰ আগে আগে। তাৰ আগত আপোনাৰ বিজেপিৰ বিধায়ক আছিল 5জন মান, কংগ্ৰেছৰ পৰা যোৱা কাৰণে তেওঁলোকক ক্ষমতালৈ আহিল। সেই সময়ত মানে টকা পইচা, ইউথ ফ'ৰ্চ, আমাৰ দলৰ যিখিনি পুঁজি আছিল গোটেই লৈ গুচি গ'ল। হঠাৎ আমি নিজকে মানে ৰিফৰ্ম কৰিব নোৱাৰিলোঁ। কিন্তু এটা কথা, আমি এইবাৰ কিন্তু শক্তিশালী, কোনোবা নেতা আহক, কোনোবা নেতা যাওক, ৰাইজ কংগ্ৰেছৰ লগত আছে। আপুনি ৰিজাল্টত দেখিব, ফল দেখাই দিব। এতিয়া মই থাকোঁ বা নাথাকোঁ, ৰাইজ কিন্তু কংগ্ৰেছ দলৰ লগত আছে। কিন্তু এটা কথা, MLA সকলৰ যিজন আমাৰ নেতাই একচুৱেলি মই যিখিনি ভাবোঁ, এই খবৰবিলাক ৰাখিব লাগে MLA সকলৰ, MLAৰ যিয়ে নেতা, যে এইটো আপোনাৰ মনত কিবা আছে নেকি, কিবা হ'ল নেকি, আমাক যদি খবৰবিলাক নাৰাখে, সেইটো লিডাৰশ্বিপৰ দুৰ্বলতা। এই যিয়ে নহওক, আমাৰ এনেকুৱা এটা মনোভাৱ হৈছে, বাৰে বাৰে এতিয়া মই আজি টিভিত মানে অন প্ৰিন্সিপল কৈছোঁ, নীতিৰ বাহিৰত মই এতিয়া কথা পাতি আছোঁ। আমাৰ এইটো পাৰ্চনেল কথা, দলীয় কথা নহয়, এইটো আমাৰ হাইকমাণ্ডৰ পৰা নিৰ্দেশ দিয়া আছে, কোনো যেন মিডিয়াত নাযায়। ৱাৰ্ণিং দিয়া সত্ত্বেও এজন বিধায়ক বাৰে বাৰে মিডিয়াত গৈ আছে, বাৰে বাৰে মানে কংগ্ৰেছৰ ক্ষতি হোৱা কথাবিলাক, মন্তব্যবিলাক দি আছে। গতিকে এইটো আমাৰ অলপ চাবলগীয়া আছে। আমি হাইকমাণ্ডক জনাম, হয় তেওঁক লাগাম ধৰক, নহয় তেওঁৰ বিৰুদ্ধে ইনকুৱাৰী কৰক, তেওঁ আমাৰ বিজেপিৰ এজেণ্ট হৈ আছে নেকি, আমাৰ এটা ডাউট হৈ আছে। এই কথাবিলাক আমি অলপ চাব লাগিব, আমাৰ ৰিফৰ্ম কৰাৰ প্ৰয়োজন আছে। আমি সেইজন নেতাৰ বিৰুদ্ধে ইনকুৱাৰী কৰাৰ, দলীয় ইনকুৱাৰী কৰাৰ প্ৰয়োজন আছে। তেওঁ টাউন মাৰি মাৰি, কথা হিট মাৰি মাৰি কংগ্ৰেছ দলৰ পৰা বিধায়কবিলাক খেদি আছে নেকি, এনেকুৱা এটা ভাৱ হৈ আছে। কনষ্ট্ৰাকটিভ কংগ্ৰেছ দলৰ মানে যিবিলাক গঠনমূলক আলোচনা, সেইবিলাক তেওঁ নকৰে, যিবিলাক ক্ষতি হ'ব সেইবিলাক কৰি আছে। গতিকে সেইটো এটা বিশ্বাৰ্যৰ বিষয়, আমি এইবিলাক তদন্ত কৰিব লাগে। মই হাইকমাণ্ডক জনাম, আমাক বাৰম্বাৰ টিভিত যোৱা মানা, মিডিয়াত যোৱা মানা কৰা সত্ত্বেও তেওঁ কিয় গৈ আছে। আজি কিন্তু মই নাহিলোঁ হয়, আপোনালোকে ক'লেও মই নক'লোঁ হয়, কিন্তু বাৰে বাৰে তেওঁ কৈ আছে, তেওঁকতো কাউণ্টাৰটো দিব লাগিব, তেওঁ বিজেপিৰ এজেণ্ট, এনেকুৱা এটা ভাৱ হৈ আছে আমাৰ।
গতিকে এইবিলাক ইনকুৱাৰী আৰু যদি কোনোবা এনেকুৱা ক্ষতিয়ে কৰিছে সেইবিলাক পানিছমেণ্ট ল'ব লাগে ৰাজদীপ গোৱালা যেনেকুৱা এনেকুৱা গৈ আছিল গোটেই গৈ আছিল ইনকুৱাৰী কৰি ওলাই ল'লে ঠিক এনেকুৱা যদি আছে লাগে আগতীয়াকৈ এইবিলাক চাটাই কৰি দিয়ক ৰাইজে এইটো বিচাৰি আছে